নমস্কাৰ ভিডিঅ'টো যোৱা দেওবাৰে হয় দেওবাৰে যিহেতু শিৱৰাত্ৰি আছিল আমাৰ বেটেলিয়নটো শিৱৰাত্ৰি আয়োজন কৰা হৈছিল কিন্তু এডিটিং কৰি দিবলৈ সময়ৰ অভাৱ হৈছিল আৰু যিহেতু শিৱৰাত্ৰি পালন কৰা হ'ব সেইকাৰণে পুৱাৰ পৰা ব্যস্ততা ফ্লেগ লগোৱা টেণ্ট টনোৱা ঝাৰু মৰা চাফ চাফাই গোটেইখিনি কৰি লোৱা হ'ল ৰাতিপুৱাতে ইয়াৰ পিছতে বজাৰলৈ গ'লোঁ বজাৰত শাক চব্জি আৰু যি ফল মূল আছে ফল মূল আনিলোঁ যিহেতু শিৱৰাত্ৰিত শৰাইও দিব লাগিব মাহ প্ৰসাদ আনফালে আমাৰ শিৱৰাত্ৰিৰ এই স্পেচিয়েল খিচিৰি আছিল এইটো খিচিৰিৰ কাৰণে ৰাইডাৰে চৌ পাতিলে গেছত আৰু খিচিৰি আৰম্ভ হৈ গ'ল আৰু বৰ্তমান প্ৰথমটো থালি খিচিৰি কমপ্লিট হৈ গ'ল ইয়াৰ পিছতে সন্ধিয়া হোৱাৰ লগে লগে পূজা আৰম্ভ হৈ গ'ল যিহেতু পূজা সন্ধিয়াৰ পৰা আৰম্ভ হ'ব বুলি সকলোৱে ক'লে তো সেইকাৰণে আমিও পূজা সন্ধিয়াৰ পৰা আৰম্ভ কৰিলোঁ আৰু ময়ো নেদেখাজনৰ ওচৰত সেৱা জনালোঁ যাতে আহিবলগীয়া দিনবোৰ ভালে কুশলে পাৰ হয় আৰু এইফালে আমাৰ ইয়াৰ শিৱ মন্দিৰ হয় আৰু যিহেতু পূজা সেইকাৰণে মাহ প্ৰসাদ থাকিবতো মাহ প্ৰসাদটো ৰেডি কৰা হৈছে কল কুঁহিয়া যি পাৰোঁ লগতে পূজাত যি আমাৰ ক্ষীৰ আছিলে ক্ষীৰো সাজু কৰিছে এইফালে বৰা সজু আৰু পাঠকে ক্ষীৰ বনাই আছে লগতে খিচিৰিও বনাই আছে আমাৰ ৰাইডাৰ আৰু টুটন পালে খিচিৰিত লাগি গৈছে এফালৰ পৰা আৰু যিহেতু পূজাত আলহীও ইটো সিটো আহি আছে আৰু আমাৰ যিহেতু আৰু শিৱৰাত্ৰি বুলি পৰিয়ালৰ সকলোৱে মংগল কামনা কৰি আমাৰ ঘৰতো শ্ৰীমতীয়ে শৰাই এভাগ আগবঢ়ালে মহাদেৱে সকলোকে ভালে কুশলে ৰাখক তাকে কামনা আৰু সকলোৰে যাতে দিনবিলাক ভালে কুশলে পাৰ হয় সেয়াৰো এটা প্ৰাৰ্থনা আৰু মন্দিৰতো পূজা চলিয়ে আছে আৰু ভক্তৰো ইজন ইজনকৈ আহিয়ে আছে যিহেতু আজি শিৱৰাত্ৰিটো সকলোৱে সেৱা সৎকাৰ আগবাঢ়িছে আৰু পূজাৰী এফালে হোম পুৰা হৈ গ'ল হোম পুৰাৰ পিছতে সকলোকে নিৰ্মালি প্ৰদান কৰিলে সকলোৱে মংগল কামনা কৰিছে তেখেতে যাতে সকলোৱে যাতে ভাল হওক তাৰে কামনা আৰু এইফালে আমাৰ মাহ প্ৰসাদো বিতৰণ হৈ গ'ল পূজাৰ পিছতে মাহ প্ৰসাদ দিলে মাহ প্ৰসাদ আৰু ক্ষীৰ লাড়ু সকলোকে আৰু মাহ প্ৰসাদৰ পিছতে সকলোকে খিচিৰি বিতৰণ কৰা হ'ল খিচিৰিও সকলোৱে গ্ৰহণ কৰিলে পুনৰ অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ৰাখিছোঁ ধন্যবাদ।